সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ আহাৰ মাহৰ 4 তাৰিখ বৃহস্পতিবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ জুন মাহৰ 19 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ অষ্টমী তিথি, দিনৰ 8:16 চলি থাকিব। আজি নক্ষত্ৰ হৈছে উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ, ৰাত্ৰি 8:16 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 4:34 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 6:13 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব মীন ৰাশি, বিপ্ৰবৰ্ণ মনুষ্যগণ হ'ব, গৰুৰ অস্থি অগ্নিযোগ, অস্তুত্তৰী মতে শুক্ৰ দশা আৰু বিংশোত্তৰী মতে শনিৰ দশা লাভ কৰিব। কিন্তু ৰাত্ৰি 8:16 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে দেৱগণ, হাতীৰ অস্থি আৰু বিংশোত্তৰী মতে বুধৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 12 দিনীয়া দুৰ্ভগা যোগ পাব, কিন্তু ৰাত্ৰি 8:16 যোৱাৰ পিছত যদি আদ্য ঋতু হয় তেতিয়াহ'লে 45 দিনীয়া দোশিলা যোগহে পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 2:07 পৰা 3:51। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে ৰাতিপুৱা 8:52 পৰা 10:02। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া থাকে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব দক্ষিণ দিশত, গতিকে পৰালৈ দক্ষিণ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি জিৰণি লোৱাৰ চেষ্টা কৰিব, কাৰণ বিগত দিনত হয়তো কষ্টৰ পৰিমাণ অকণমান বাঢ়িছিল, যাৰ বাবে আজি জিৰণি নল'লে অকণমান স্বাস্থ্যত দুৰ্বলতা আহিব পাৰে। আজি আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো আপোনাৰ শুভ দেখা পোৱা গৈছে। কম বেছি পৰিমাণে হ'লেও ধনৰ আগমন নতুবা ধনৰ সমস্যাবোৰ আজি দূৰ হ'ব। নিজতকৈ সৰু ব্যক্তিৰ পৰা আপুনি কৰ্মক্ষেত্ৰতে হওক নতুবা ঘৰুৱা ক্ষেত্ৰতে আপুনি সহায় সহযোগিতা লাভ কৰিব। আজি যিকোনো কাম এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে মন পুতি কৰা পৰিলক্ষিত হ'ব। খুব সৰু কাম কৰা দেখা যাব, কিন্তু যিকোনো কাম খুব মন পুতি গুৰুত্ব দি কৰা দেখা যাব। প্ৰেম সম্পৰ্কত আজি প্ৰিয়জনে আপোনাৰ কিবা কথাক লৈ প্ৰশংসা কৰাও দেখা যাব। অকণমান অৱশ্যে দিনটো লৰা ধপৰাৰ মাজেৰে পাৰ হ'ব। আপুনি হয়তো কিবা কাম খুব খৰতকীয়াকৈ কৰিবলগীয়াও হ'ব পাৰে। মন পচন্দৰ কাম নিশ্চয় কৰিব পাৰিব, কিন্তু সকলো কাম অকণমান খৰতকীয়াকৈ কৰিবলগীয়া দিনটোত হ'ব পাৰে। আৰু বহুদিন লগ নোপোৱা কোনো ব্যক্তিৰ সৈতে আজি আপোনাৰ যোগাযোগ হ'ব। মনৰ কথাবোৰ এই ৰাশিৰ ব্যক্তিসকলে আনৰ সৈতে শ্বেয়াৰ কৰি আজি খুব ভাল পোৱা দেখা যাব। গতিকে মনৰ কথাবোৰ মনত ৰাখিব নোৱাৰিব, কিবা নহয় কিবা কাৰণবশতঃ আপুনি কৈ দিবলগীয়া হয়তো হ'ব পাৰে। বাকী শিক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো ধুনীয়াকৈ পাৰ হ'ব, কাৰণ পঢ়াত অইন দিনৰ তুলনাত আজি মনোযোগ বাঢ়িব। লগতে আজি দিনটোৰ বাবে অৱশ্যে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশিৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। বৃষ ৰাশি
বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি সম্পত্তিৰ ফালৰ পৰা লাভৰ যোগ দেখা পোৱা গৈছে। গতিকে যদি আপোনাৰ ধন টকা পইচাৰ সম্পত্তিৰ ৰূপত আছে তেতিয়াহ'লে আজিৰ দিনটোত লাভৰ পৰিমাণ বাঢ়িব। আজি আনৰ আগত আপুনি কিবা ভাল কাম কৰি দেখুৱাব পাৰিব। গতিকে আনক নিজৰ প্ৰতিভাবোৰ দেখুৱাৰ সুযোগ সুবিধা আজি নিশ্চয় লাভ কৰিব। অকণমান প্ৰিয়জনে আমনি কৰিব পাৰে। প্ৰিয়জনৰ সৈতে মাজে সময়ে আপুনি আপত্তি পূৰণ কৰিবলগীয়াও হ'ব পাৰে। প্ৰিয়জনৰ বাবে খৰচ দিনটোত হ'ব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজি কিন্তু আপোনাৰ উৎসাহ উদ্দীপনা যথেষ্ট থাকিব। মনোবল উৎসাহ উদ্দীপনা আজি বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। কিন্তু যিকোনো কাম কষ্ট সহকাৰে কৰা দেখা যাব। গতিকে সৰু কাম হ'লেও এই ৰাশি ব্যক্তিসকলে অকণমান কষ্ট কৰি কৰা পৰিলক্ষিত হ'ব, যাৰ বাবে যদি কিবা কঠিন কামো থাকে সেই কঠিন কামবোৰো আজি সুন্দৰভাৱে সমাপন হ'ব, সহজ সৰল হৈ পৰা দেখা যাব। আজি ভৱিষ্যতৰ চিন্তাও অকণমান মনত থাকিব, কাৰণ ভৱিষ্যতে কি কৰিব, ক'ত যাব, কেনেধৰণে কাম বনবোৰ পৰিকল্পনা কৰিব, তেনেধৰণৰ চিন্তা আজি আপোনাৰ মনত চলি থকা দেখা যাব। কিন্তু আজি মাতৃৰ ফালৰ পৰা সম্পূৰ্ণ ছাপৰ্টৰ যোগ পৰিলক্ষিত হৈছে। গতিকে মাতৃয়ে সকলো দিশত আপোনাক সমৰ্থন কৰা পৰিলক্ষিত হ'ব। বিদ্যাৰ্থীসকলৰ বাবে অকণমান মধ্যম, কাৰণ পঢ়াত আনৰ প্ৰেছাৰ অকণমান পৰিব পাৰে। আনে কোৱা মতে হয়তো পঢ়া শুনাত কিছু আগবাঢ়িবলগীয়া হ'ব পাৰে। বাকী কিন্তু সকলো দিশত শুভ আজি দিনটোৰ বাবে। শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ আপোনাৰ ৰাশিৰ ওপৰত বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ কেতিয়াৰ পৰা পৰিব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ প্লে'লিষ্টত সেই বিষয়ে দিয়া আছে। গতিকে প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশি অনুসৰি নিজৰ ভৱিষ্যতবোৰ ভালদৰে চাই ল'ব পাৰিব। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটো অকণমান লৰা ধপৰাৰ মাজেৰে পাৰ হোৱা দেখা যাব। গতিকে যিকোনো কাম আপুনি খৰতকীয়াকৈ হয়তো কৰিবলগীয়া হ'ব পাৰে। অকণমান সময়ৰ অভাৱে দেখা দিব পাৰে। গতিকে আপোনাৰ কৰিবলগীয়া কিবা কামো হয়তো পিছ পৰি ৰ'ব পাৰে, নতুবা বাকী ৰ'ব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি মান সন্মান প্ৰাপ্তিৰ বিশেষ যোগ দেখা পোৱা গৈছে। য'তেই নাযাওক কিয় আপোনাক অন্য ব্যক্তিয়ে সন্মান কৰা দেখা যাব। নতুন নতুন চিন্তাধাৰাবোৰ আপোনাৰ মনত আহিব। গতিকে নতুন চিন্তা ধাৰাবোৰ আপোনাৰ মনত অহা পৰিলক্ষিত হ'ব। অৱশ্যে বন্ধুৰ পৰা প্ৰয়োজনীয় সময়ত সহায়ৰ যোগ পৰিলক্ষিত হৈছে, যাৰ বাবে আপুনি যদি কোনোবা বন্ধুক সহায় বিচাৰেও তেতিয়াহ'লেও নিশ্চয় দিনটোত আপুনি সহায় লাভ কৰিব। প্ৰেমৰ ক্ষেত্ৰত অকণমান মধ্যম, কাৰণ সঁচা প্ৰেম হয়তো আজি নাপাব পাৰে। প্ৰেমত হয়তো প্ৰিয়জনে সিমান আপোনাক ছাপৰ্ট নকৰিব পাৰে। গতিকে অকণমান গুৰুত্ব ৰাখিব। আজি দিনটোত বাহিৰা কিতাপ পঢ়িবলৈ মন যাব। গতিকে বাহিৰা উপন্যাস গ্ৰন্থ নতুবা বাহিৰা যিকোনো কিতাপ পঢ়িবলৈ হয়তো ইচ্ছা যাব পাৰে। আৰু হঠাৎ কোনোবা সম্পৰ্কীয় ব্যক্তিয়েও আপোনাৰ হয়তো খা খবৰ ল'ব পাৰে, নতুবা আপোনাৰ ঘৰলৈ কোনোবা সম্পৰ্কীয় ব্যক্তিৰ আগমন হ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলে আজিৰ দিনটোত অৱশ্যে ভৱিষ্যতৰ পৰিকল্পনাবোৰ বিশেষভাৱে কৰা পৰিলক্ষিত হ'ব। ভৱিষ্যতে ক'ত যাব, কি নকৰিব, এনেধৰণৰ পৰিকল্পনাবোৰ আজিৰ দিনটো তেওঁলোকে কৰা পৰিলক্ষিত হ'ব। অকণমান ছ'চিয়েল মিডিয়াতো কিছু ব্যস্ত থকা দেখা যাব। গতিকে দিনটোৰ কিছু সময় আপোনাৰ ছ'চিয়েল মিডিয়াত হয়তো অকণমান প্ৰয়োজনতকৈ বেছি সময় পাৰ হ'ব পাৰে। বাকী সকলো দিশত শুভ আজি দিনটোৰ বাবে। শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপুনি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ নিজৰ ৰাশিৰ ভৱিষ্যতবোৰৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি স্বভাৱ আৰু ব্যক্তিত্ব কিছু সৰু ল'ৰা ছোৱালীৰ দৰে হোৱা দেখা যাব। গতিকে সৰু ল'ৰা ছোৱালীয়ে যি কৰে আপোনাৰ হয়তো তেনেধৰণৰ ব্যক্তিত্বৰ ভিতৰত আহিব পাৰে। লগতে নতুন ক'ৰবাৰ পৰা যদি পাবলগীয়া ধন আছিল, নতুন দিশেৰে তেনে পথত ধন আগমনৰ সম্ভাৱনা দেখা পোৱা গৈছে। গতিকে ধন টকা পইচা নিশ্চয় আপোনাৰ নতুন পথেৰেহে
আগমন হ'ব। আজি আজৰি সময়ত যদি বহুদিনৰ পৰা কিবা পৰিকল্পনা কৰি আছে, সেই পৰিকল্পনাৰ কামসমূহ আপোনাৰ আজৰি সময়ত সম্পূৰ্ণ হ'ব। পাৰিবাৰিক ক্ষেত্ৰতো সকলোৰে আজি সমৰ্থন লাভ কৰিব, নতুবা ঘৰত আপোনাৰ এক বিশেষ কিছু মৰ্যাদা থাকিব, যাৰ বাবে সকলোৱে আপোনাক ঘৰত গুৰুত্ব দিয়া দেখা যাব। দিনটো প্ৰেমৰ ফালৰ পৰাও যথেষ্ট ৰোমান্টিক ভাৱত পাৰ হ'ব। আজি প্ৰেম সম্পৰ্কত মধুৰতাৰ যোগ দেখা পোৱা গৈছে। আজৰি সময় লাভ কৰিব, কাৰণ বিগত দিনত হয়তো আপুনি অকণমান সময় পোৱা নাছিল, কিন্তু আজি দিনটোত আজৰি সময় পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি মন পচন্দৰ কাম কৰাৰ বাবে অতি শুভ দিন, কাৰণ আপুনি যেতিয়া মন পচন্দৰ কাম কৰিব তেতিয়া আপুনি সেই কামত বিশেষ সফলতা প্ৰাপ্তিৰ যোগো লৈ আনিব। আজি দিনটোত অৱশ্যে ঘৰত কিছু পৰিৱৰ্তন হোৱা দেখা যাব, কাৰণ ঘৰৰ গৃহ নিৰ্মাণ, ঘৰৰ মেৰামতি, চাফ চিকুণ এনেধৰণৰ কিবা কাম ঘৰত আজি চলি থকাৰ সম্ভাৱনা দেখা পোৱা গৈছে। ইয়াৰ বাহিৰে আনে কিবা হয়তো কথা কৈ অকণমান আপোনাৰ মনত কিছু চঞ্চলতা আনিব পাৰে, অৰ্থাৎ আনৰ কথা শুনিলে হয়তো আপোনাৰ মনত কি কৰিব কি নকৰিব এনেধৰণৰ চিন্তাৰ উদয় হ'ব পাৰে। গতিকে বৰ বিশেষ আনৰ কথাও নুশুনিব, নিজৰ মতে আপুনি যোৱাৰ চেষ্টা কৰিব। দেখিব সকলো দিশত আপুনি দিনটোত খুব সুন্দৰভাৱেই অতিবাহিত কৰিব পাৰিব। বিদ্যাৰ ক্ষেত্ৰত অৱশ্যে নিজতকৈ জ্যেষ্ঠ ব্যক্তিয়ে হয়তো অকণমান কিবা কথা পঢ়াক লৈ শুনাব পাৰে, গতিকে গুৰুত্ব ৰাখিব। বাকী শুভ সংখ্যা থাকিব আজিৰ বাবে 6 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি আপোনাৰ ৰাশিৰ বিষয়ে সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে জানিব বিচাৰিছে, আপোনাৰ ভৱিষ্যতটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ মনৰ পৰা আজি নকাৰাত্মক চিন্তাবোৰ দূৰ হ'ব, গতিকে মনত পজিটিভ চিন্তাৰ উদয় হোৱা পৰিলক্ষিত হ'ব। আজি দিনটোত আনে আপোনাৰ প্ৰশংসা কৰাও পৰিলক্ষিত হ'ব। হয়তো আপুনি নাথাকিলেও আপোনাৰ অনুপস্থিতিতো কোনোবা ব্যক্তিয়ে আপোনাৰ প্ৰশংসা কৰা দেখা যাব। জীৱনসংগীয়ে ধন টকা পইচাৰক লৈ অকণমান আপোনাক কিবা কথা শুনাব পাৰে, গতিকে প্ৰিয়জনৰ ফালৰ পৰা আৰ্থিক ক্ষেত্ৰত কিবা কথা শুনিবলগীয়া হ'ব পাৰে, যাৰ বাবে আপুনি অকণমান কমকৈ ধন খৰচ কৰাৰ চেষ্টা কৰিব। আজি কিন্তু হঠাৎ কিবা নতুন খবৰো আপুনি লাভ কৰিব, যাৰ বাবে আপোনাৰ দিনটোত কিবা নতুন খবৰ অহাৰ লগে লগে মনত আনন্দও বৃদ্ধি পাব। লগতে প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ বাবে আজি দিনটো অতি শুভ দিন, গতিকে সেই ক্ষেত্ৰতো আগবাঢ়িব পাৰে। ঘৰৰ কিবা সমস্যা কোনোবা ব্যক্তিয়ে আপোনাক আজি হয়তো ক'ব পাৰে, অৰ্থাৎ ঘৰৰ কোনোবা সদস্যই ঘৰুৱা সমস্যাবোৰ আপোনাৰ সৈতে শ্বেয়াৰ কৰা দেখা যাব। কিন্তু আজৰি সময় আপুনি যথেষ্ট লাভ কৰিব। বৰ বিশেষ আজি কামৰ ব্যস্ততাও আপোনাৰ সিমান নাথাকে। আজি মাতৃয়ে আপোনাক খুব বিশেষ গুৰুত্ব দিয়া দেখা যাব, গতিকে ঘৰত থাকিলে ঘৰৰ মাতৃৰ পৰা আপুনি সেৱা শুশ্ৰূষা লাভ কৰিব। হয়তো বিশেষকৈ সুস্বাদু ভোজনো আপোনাক মাতৃয়ে দিব পাৰে। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে আজি নিজতকৈ হয়তো আনৰ বেছি গুৰুত্ব দিবলগীয়া হ'ব পাৰে, কাৰণ নিজৰ কিবা কাম বাদ দিও আনৰ কিবা কামত আপুনি সহায় কৰি দিবলগীয়া হয়তো হ'ব পাৰে। বাকী কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপুনি আপোনাৰ জীৱনৰ সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলৰ আজি মনত নতুন নতুন আশাৰ উদয় হ'ব, গতিকে আশা আকাংক্ষাবোৰ আজি আপোনাৰ মনত বৃদ্ধি পাব। লগতে সকলোকে আজি সোনকালে বিশ্বাস কৰি লোৱা দেখা যাব, গতিকে কোনোবা ব্যক্তিয়ে যদি মিছা কথাও কয় তেতিয়াহ'লেও এই ৰাশিৰ ব্যক্তিসকলে আজি সোনকালে বিশ্বাস কৰা দেখা যাব, গতিকে অকণমান গুৰুত্বও আপুনি নিজেই দিয়াৰ চেষ্টা কৰিব। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আজি ধন হয়তো অকণমান লোকচান হ'ব পাৰে, গতিকে ব্যৱসায়িকসকলে
গুৰুত্ব ৰাখিব। আজি বেছি সময় হয়তো আপুনি ঘৰতে পাৰ কৰিবলগীয়া হ'ব পাৰে। পুৰণা দিনৰ কথাবোৰ আপোনাৰ আজি মনত আহিব, যাৰ বাবে অকণমান আৱেগিক হৈ পৰাও দেখা যাব। কিন্তু প্ৰেমৰ ফালৰ পৰা আজি নতুনত্ব আহিব। প্ৰেম সম্পৰ্কত নতুন প্ৰস্তাৱ দিয়াৰ বাবে আজি দিনটো অতি শুভ দিন। জীৱন সংগীয়ে হয়তো খৰচক লৈ আপোনাক কিবা কথা শুনাব পাৰে। লগতে বন্ধু বান্ধৱৰ সৈতে দিনটোৰ বেছি সময় পাৰ কৰাৰ বাবে আপোনাৰ হয়তো প্ৰিয়জনে অকণমান খং কৰিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। ইয়াৰ বাহিৰে আজি পিতৃ মাতৃৰ আশীৰ্বাদ লাভ কৰিব। সকলো ক্ষেত্ৰত পিতৃ মাতৃয়ে আপোনাক ছাপৰ্ট দিয়া দেখা যাব। আজি অতিথিয়ে হয়তো আপোনাক নিমন্ত্ৰণ দিব পাৰে, গতিকে ক'ৰবাৰ পৰা নিমন্ত্ৰণ প্ৰাপ্তিৰ যোগ আজি পৰিলক্ষিত হৈছে। শিক্ষাৰ্থীসকলে আজি মন পচন্দৰ বিষয়হে পঢ়া শুনা কৰা দেখা যাব। যিটো বিষয় ভাল পায় সেইটো বিষয়হে পঢ়িব, বাকী বিষয় হয়তো অধ্যয়ন কৰিব নিবিচাৰিব পাৰে। বাকী কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপুনি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। তুলা ৰাশিৰ ব্যক্তিসকলৰ আজি শৰীৰৰ কোনোবা অংশত হয়তো অকণমান বিষ যেন অনুভৱ কৰিব পাৰে, গতিকে যিমান পাৰে নিজৰ স্বাস্থ্যৰ পাৰিলে যত্ন ৰাখিব। আজি নিজতকৈ সৰু ব্যক্তিয়ে আপোনাক কাম বনত সহায় কৰা দেখা যাব, গতিকে কোনোবা যদি তেনে ব্যক্তি আছে সেই ব্যক্তিৰ পৰা আপুনি সহায় বিচাৰিলে নিশ্চয় আপোনাক সহায় কৰা দেখা যাব। ইয়াৰ বাহিৰে যিকোনো কাম পৰিকল্পিতভাৱে কৰাটো ভাল হ'ব, কাৰণ পৰিকল্পিতভাৱে কৰা কামে আপোনাক দিনটোত লাভান্বিত কৰি তুলিব। আৰু আনৰ কথা বতৰা আনৰ কাম বনবোৰে আপোনাক আকৰ্ষিত কৰা দেখা যাব, গতিকে আনৰ পিনে এই ৰাশিৰ ব্যক্তিসকল আজি সোনকালে আকৰ্ষিত হৈ পৰা দেখা যাব। আজি আপোনাৰ বিপক্ষে হয়তো কোনোবা ব্যক্তিয়ে ষড়যন্ত্ৰ কৰি থাকিব পাৰে। কৰ্মক্ষেত্ৰতো হয়তো আপোনাৰ কাম বনৰ কোনোবা ব্যক্তিয়ে খুব গোপনভাৱে নিৰীক্ষণ কৰি থাকিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। ভালদৰে কাম কৰিলে আপোনাৰ কোনো ধৰণৰ প্ৰব্লেম নাহে, গতিকে গুৰুত্ব দি কাম কৰিলে নিশ্চয় শুভভাৱে পাৰ হ'ব। আজি সম্পৰ্কীয় ব্যক্তিয়ে হয়তো আপোনাৰ ওচৰলৈ ধন বিচাৰি আহিব পাৰে। ইয়াৰ বাহিৰে আজি কাম বনত আপুনি ধন খৰচ কৰিব লাগিব। যি কামেই নকৰক কিয় সেই কামত ধন খৰচ কৰিহে আপোনাৰ কাম বনবোৰ হ'ব। আজি হঠাৎ কৰা কাম বনবোৰত আপুনি লাভ নাপাব, কিন্তু লাহে ধীৰে কৰা কাম বনবোৰহে আপোনাক বিশেষ লাভ দিয়া দেখা যাব। প্ৰেমৰ ফালৰ পৰাও দিনটো শুভ। লগতে পুৰণা দিনৰ স্মৃতিবোৰ আপোনাৰ মনলৈ আহিব। লগতে ইয়াৰ উপৰিও চিনেমা চাবলৈ, ক'ৰবাত ফুৰিব যাবলৈ হয়তো ইচ্ছা যাব পাৰে। বন্ধুৰ সৈতে সন্ধিয়াৰ সময়খিনিত কিছু সময় পাৰ হোৱাৰ দেখা যাব। হয়তো হাঁহি ধেমালি ফূৰ্তি আনন্দৰ মাজেৰে সন্ধিয়াৰ সময়খিনি কোনোবা বন্ধুৰ সৈতে আপোনাৰ পাৰ হ'ব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপুনি আপোনাৰ ভৱিষ্যতৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ দিনটো আজি অকণমান লৰা ধপৰাৰ মাজেৰে পাৰ হ'ব। আপুনি সকলো কাম হয়তো খুব খৰতকীয়াকৈ লৰা ধপৰাৰ মাজত কৰিবলগীয়া হ'ব পাৰে। আজি কিন্তু দিনটোত আপোনাৰ আকস্মিক লাভৰ যোগ দেখা পোৱা গৈছে, গতিকে লটাৰী নতুবা তেনেধৰণৰ আকস্মিক ধন পোৱা ঠাইত যদি আপুনি ধন ইনভেষ্ট কৰে, তেতিয়াহ'লে নিশ্চয় ধনৰ আগমন হ'ব। প্ৰেমৰ ক্ষেত্ৰত পুৰণা প্ৰেম উভতি অহাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আজি অৱশ্যে সকলোৰে ফালৰ পৰা মৰম চেনেহ এই ৰাশিৰ ব্যক্তিসকলে লাভ কৰিব, কাৰণ সকলো ব্যক্তি আপোনাক আজি ভাল পোৱা দেখা যাব। আজি খেলা ধূলাতো কিছু অংশগ্ৰহণ কৰা দেখা যাব, যাৰ বাবে আপোনাৰ আজৰি সময়খিনিত এই ৰাশিৰ ব্যক্তিসকলক খেলা ধূলাত অংশগ্ৰহণ কৰা দেখা যাব। পঢ়াত অকণমান দূৰত্ব বাঢ়িব। যিসকল বিদ্যাৰ্থী আছে তেওঁলোকে
পঢ়া শুনাতকৈ খেলা ধূলাতহে অকণমান বেছি গুৰুত্ব দিয়া দেখা যাব। আজি বৈবাহিক সম্পৰ্কটো মধুৰতা আহিব, লগতে সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সুযোগ সুবিধা দিনটোত নিশ্চয় লাভ কৰিব। আৰু ঘৰত আপোনাৰ কথাবোৰ সকলোৱে মানি চলিব, যাৰ বাবে আপুনি যি ক'ব সেই কথাবোৰ সকলোৱে মানি চলা দেখা যাব। কিন্তু অকণমান ঘৰৰ কাম বনতো আপুনি অংশগ্ৰহণ কৰিব লাগিব, বিশেষকৈ চাফ চিকুণ কৰা কামত হয়তো আজি ব্যস্ত থাকিবলগীয়া হ'ব পাৰে। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপুনি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। ধনুৰাশি ব্যক্তিসকলৰ আজি আকৰ্ষণীয় ব্যক্তিত্ব বাঢ়িব, যাৰ বাবে আপুনি কোৱা কথাবোৰ সকলোৰে প্ৰিয় হৈ পৰিব আৰু আপুনি যি কয় সেই কথাবোৰ আনে মানি চলাও দেখা যাব। আজি কিন্তু ধন য'তে ত'তে খৰচ কৰা পৰিলক্ষিত হ'ব, গতিকে আপুনি যিমান পাৰে ধন অকণমান চাই চিতি খৰচ কৰাৰ চেষ্টা কৰিব। নিজক নিয়ন্ত্ৰণ ৰাখি ধন খৰচ কৰিলে আৰ্থিক ক্ষেত্ৰত কোনো ধৰণৰ সমস্যা নাহে, গতিকে গুৰুত্ব ৰাখিব। অৱশ্যে ধন আহিব, আপোনাৰ হাতত নহাও নহয়, গতিকে কম বেছি পৰিমাণে ধনৰ আগমনো দেখা পোৱা গৈছে। পাৰিবাৰিক ক্ষেত্ৰত আজি পৰিয়ালৰ কোনোবা ব্যক্তি অকণমান খঙালভাৱে হয়তো আপোনাক কিবা কথা ক'ব পাৰে, গতিকে গুৰুত্ব ৰাখিব। ব্যক্তিগত কামে আপোনাক আজি বিশেষ লাভ দিব, গতিকে এই ৰাশি ব্যক্তিসকলে সামাজিক কামতকৈ আজি ব্যক্তিগত কামত বেছি এক্টিভ থকা পৰিলক্ষিত হ'ব। আজি ঘৰত কিবা পূজা পাৰ্বণ নতুবা সৰু সুৰা প্ৰগ্ৰেম আজি চলি থকাৰ সম্ভাৱনা দেখা পোৱা গৈছে, গতিকে ঘৰত এটা ভাল পৰিৱেশ আজি থাকিব। পিতৃ মাতৃয়ে আজি আপোনাক আশীৰ্বাদ দিব, অৰ্থাৎ উপদেশ নতুবা আশীৰ্বাদ পিতৃ মাতৃৰ পৰা আজি প্ৰাপ্তিৰ যোগো দেখা পোৱা গৈছে। বৈবাহিক সম্পৰ্কটো আজি নতুনত্ব আহিব, লগতে লিখা পঢ়াটো অকণমান ব্যস্ত থাকিবলগীয়া হ'ব পাৰে। বিদ্যাৰ্থীসকলে অকণমান পঢ়া শুনাত অইন দিনৰ তুলনাত বেছি ব্যস্ত থাকিবলগীয়া হ'ব পাৰে। লগতে আজিৰ দিনটোত আপোনাৰ কল্পনা শক্তি অকণমান বাঢ়িব, যাৰ বাবে বিভিন্ন কথা কল্পনা কৰি থকা আপোনাক দেখা যাব। বাকী কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপুনি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ নিজৰ নিজৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। মকৰ ৰাশি ব্যক্তিসকলৰ মনত আজি অকণমান বৈৰাগ্য ভাৱৰ উদ্ভৱ হ'ব পাৰে। লগতে জীৱনত আনে কি কয় কি নকয় সেইবোৰ এওঁলোকে বৰ বিশেষ চিন্তা কৰি নাথাকে, নিজে যিটো ভাল পায় সেইটোহে আজি কৰা দেখা যাব। লগতে যদি আপুনি ব্যৱসায় বাণিজ্য কৰি আছে, তেতিয়াহ'লে ঘৰৰ পৰা বাহিৰৰ পৰা আপোনাৰ লাভৰ যোগ দেখা পোৱা গৈছে। বাহিৰা ব্যৱসায় আপোনাক আজি বিশেষ লাভ দিব। ধন টকা পইচাৰ আগমন নিশ্চয় হ'ব, কম বেছি পৰিমাণে হ'লেও আপোনাৰ হাতত ধনৰ আগমন হোৱা দেখা পোৱা গৈছে। আজি আনক আপুনি সোনকালে নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব, গতিকে আপুনি যি কথাই নকওক কিয়, যি কামেই নকৰক কিয়, সেই কথা আৰু কামে আনক আপোনাৰ পিনে আকৰ্ষিত কৰা দেখা যাব। আৰু প্ৰিয়জনৰ কথা অকণমান আপুনি অৱশ্যে শুনিব লাগিব। আনৰ কথা শুনক নুশুনক সেইটো বাদ দিয়ক, নিজৰ প্ৰিয়জনৰ কথা আপুনি আজি শুনি চলিব লাগিব। আজি উপহাৰৰ লেনদেন দেখা পোৱা গৈছে, গতিকে হয়তো কোনোবা ব্যক্তি দিবও পাৰে, নতুবা আপুনিও হয়তো কাৰোবাক উপহাৰ দিবলগীয়া হ'ব পাৰে। আজি দিনটোত ধাৰ্মিক স্থললৈ আপোনাৰ যাত্ৰা হ'ব, গতিকে ক'ৰবাত ধৰ্ম কৰ্মৰ প্ৰতি হয়তো আপোনাৰ যোগাযোগ হ'ব পাৰে। ইয়াৰ বাহিৰে জীৱনসংগী আপোনাক কিবা ভাল কথা নতুবা ভাল খবৰ শুনোৱাও পৰিলক্ষিত হ'ব। যদি আপুনি বিবাহিত, তেতিয়াহ'লে সন্তানৰ ফালৰ পৰাও কিবা খবৰ আপুনি লাভ কৰিব। পঢ়াত অকণমান মনোযোগ সন্ধিয়াৰ ভাগত কমিব, কাৰণ সন্ধিয়াৰ ভাগত আজি পঢ়িবলৈ হয়তো অকণমান ধৈৰ্যৰ পৰিমাণ
কমিব পাৰে। কিন্তু এই ৰাশি ব্যক্তিসকলে আজি বেছি হয়তো খোৱা লোৱা কৰিব নিবিচাৰে, কাৰণ খুব কম লঘু আহাৰ খাবলৈ মন যাব। হয়তো আজি খুব কম বস্তুহে এওঁলোকে খোৱা লোৱা কৰা পৰিলক্ষিত হ'ব। মাতৃৰ সেৱা শুশ্ৰূষা আপুনি দিনটোত কৰিব লাগিব, কাৰণ মাতৃয়ে আপোনাক আজি মাজে সময়ে হয়তো খা খবৰ লৈ থকাও দেখা যাব। বাকী কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপুনি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। কুম্ভ ৰাশি ব্যক্তিসকলৰ মনত আজি হয়তো সৰু সুৰা ভয় চলি থাকিব পাৰে। গতিকে আপুনি যিমান পাৰে মানসিকভাৱে সবল থকাৰ চেষ্টা কৰিব। আজি ঘৰৰ দায়িত্ব অকণমান বাঢ়িব। হয়তো আপুনি ঘৰুৱা কাম বনে হওক নতুবা ঘৰৰ যিকোনো দায়িত্ব আপুনি ভালদৰে পালন কৰিবলগীয়া হ'ব পাৰে। লগতে যিকোনো ক্ষেত্ৰত আপুনি বিপৰীত লিংগৰ ব্যক্তিৰ ফালৰ পৰা সহায় লাভ কৰিব। সেয়া আৰ্থিক ক্ষেত্ৰতে হওক, কৰ্মক্ষেত্ৰতে হওক, চাকৰি বাকৰিৰ ক্ষেত্ৰতে হওক, আপুনি বিপৰীত লিংগৰ ব্যক্তিৰ ফালৰ পৰা সহায় নিশ্চয় লাভ কৰিব। ঘৰৰ খৰচ অকণমান বাঢ়িব পাৰে। লগতে ঘৰৰ কোনোবা সদস্যই হয়তো আপোনাৰ সৈতে আজি সমস্যাবোৰ শ্বেয়াৰ কৰা দেখা যাব। আজি কোনোবা ব্যক্তিৰ সৈতে মতভেদ অহাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। গতিকে অকণমান গুৰুত্ব ৰাখিব। যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকৰ ঘৰত আজি বিবাহৰ আলোচনা চলাও দেখা যাব। নতুনকৈ দিনটো আজি খুব ৰোমান্টিক হৈ পৰা দেখা যাব। ইয়াৰ বাহিৰে জীৱনসংগীয়েও আপোনাৰ সৈতে হাঁহি ধেমালি ফূৰ্তি কৰি দিনটো পাৰ কৰা দেখা যাব। গতিকে প্ৰেম সম্পৰ্কও খুব সুন্দৰ থাকিব। বৈবাহিক সম্পৰ্কও আজি খুব ধুনীয়াকৈ পাৰ হ'ব। অৱশ্যে ঘূৰা ফুৰা কৰাৰ যদি কিবা পৰিকল্পনা কৰি আছে, সেই পৰিকল্পনাসমূহ হয়তো অকণমান আজি ভবাতকৈ পলম হ'ব পাৰে। বিদ্যাৰ্থীসকলৰ বাবে আজি নতুন বিষয়ত অধ্যয়ন কৰাৰ বাবে শুভ, কিন্তু পুৰণা বিষয়ত অধ্যয়ন কৰিবলৈ হয়তো আজি আপোনাৰ মন সিমান নাযাবও পাৰে। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 2 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপুনি আপোনাৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। একেবাৰে শেষত মীন ৰাশি লৈছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ দিনটো আজি লৰা ধপৰাৰ মাজেৰে পাৰ হ'ব। যিকোনো কাম খুব সোনকালে খৰতকীয়াকৈ কৰা এওঁলোকক দেখা যাব। আজি কিন্তু ক'ৰবাত ইনভেষ্ট কৰা ধনে আপোনাক বিশেষ লাভ দিয়া দেখা যাব। ঘৰুৱা কাম কাজত আপুনি প্ৰয়োজনতকৈ বেছি সময় অতিবাহিত কৰিব লাগিব, কাৰণ দিনটোৰ বহু সময় হয়তো আপুনি ঘৰৰ কাম বন কৰি পাৰ কৰিবলগীয়া হ'ব পাৰে। অৱশ্যে নিজৰ আশা নিজৰ ইচ্ছাবোৰ আজি পূৰণ কৰা এওঁলোকক দেখা যাব। যিটো ভাল পায় সেইটো কাম কৰা দেখা যাব। যি ভাল পায় সেই মনৰ আশাবোৰ পূৰণ কৰিবলৈ চেষ্টা কৰা দেখা যাব। আজি শাৰীৰিকভাৱেও খুব বলাবল থকা দেখা যাব, কাৰণ যিকোনো কামত এই ৰাশিৰ ব্যক্তিসকলক এক্টিভ থকা দেখা যাব আৰু শৰীৰত বলাবল আজি যথেষ্ট থাকিব। প্ৰেমৰ ক্ষেত্ৰত আজি অকণমান মধ্যম, কাৰণ প্ৰিয়জনে হয়তো অকণমান সিমান আপোনাক ছাপোৰ্ট নকৰিব পাৰে, যাৰ বাবে অকণমান মনত দুখ থাকিব পাৰে। গতিকে বৰ বিশেষ চিন্তা কৰি নাথাকিব। আজি জীৱনসংগীৰ অকণমান স্বাস্থ্যত দুৰ্বলতা আহিব পাৰে। হয়তো প্ৰিয়জনৰ বাবে খৰচ অকণমান দিনটোত আপোনাৰ হ'ব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে ভৱিষ্যতৰ পৰিকল্পনাবোৰ আজি খুব সুন্দৰভাৱে কৰা দেখা যাব। ভৱিষ্যতে কি কৰিব, ক'ত যাব, কেনেধৰণে কৰিলে কি ভাল হ'ব, আজি সেইবোৰ চিন্তা কৰি পৰিকল্পনাবোৰ ধুনীয়াকৈ বনোৱা দেখা যাব। আজি আচাৰ ব্যৱহাৰ খুব এওঁলোকৰ বিনম্ৰ হ'ব, যাৰ বাবে আনৰ সৈতে কথা বতৰাও খুব সুন্দৰভাৱে কোৱা দেখা যাব, যাৰ বাবে আনে আপোনাক যথেষ্টখিনি মৰম চেনেহ কৰিব, ভাল পাব। ইয়াৰ বাহিৰে কিন্তু বিদ্যাৰ্থীসকলৰ বাবে অকণমান মধ্যম, কাৰণ পঢ়াত আজি জ্যেষ্ঠ ব্যক্তিয়ে অকণমান কথা শুনাব পাৰে। বিশেষকৈ
পিতৃ মাতৃৰ সৈতে পঢ়াক লৈ অকণমান উপদেশ মাজে সময়ে দি থাকিব পাৰে। বাকী কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপুনি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।